গোটেই অসম নহয় গোটেই বিশ্বই কান্দিছে আমিও কান্দিছোঁ শ্বহীদ তেখেতক যদিও বিদায় দিবলৈ বিচৰা নাই আজি বিদায় দিবলগীয়া আমি বাধ্যত পৰিছোঁ কি এটা আৱেগিকময় এটা পৰিৱেশ পাখি মেলি অজান দেশলৈ জুবিন গাৰ্গ আমাৰ হিয়াৰ নামতো গুচি গ'ল কায়িকভাৱে তেখেত আমাৰ মাজত নাই প্ৰতিজন অসমৰ বাসীৰ আচলতে অন্তৰত সদায় জুবিন গাৰ্গ চিৰস্মৰণীয় হৈ থাকিব তেখেত চিৰযুগমীয়া তেখেত এজন খালী ব্যক্তিও নহয় তেখেত এজন অসমীয়া সত্তা যেতিয়ালৈকে অসম আৰু অসমীয়া থাকিব তেতিয়ালৈকে জুবিন গাৰ্গ আমাৰ অন্তৰত থাকিব বহু গীত গাই অসমক কেৱল মনোৰঞ্জন তেখেতে অসমীয়া জাতিক জগাই গৈছিল সজাগ কৰি গৈছিল আৰু আজি এটা কথা নকৈ আচলতে ক'বলৈ বাধ্য হৈছোঁ যে আমাৰ মাজত আৰু জুবিন দা নাই অসমৰ আজি সূৰ্য শেষ হৈ গৈছে সকলোতে অন্ধকাৰ এটা পৰিৱেশ অসম আৰু স্তব্ধ আৰু সকলোৰ চকুৰে আজি নয়ন বৈছে আৰু এটা চকুৰে আছে বাট নেদেখা এটা পৰিৱেশ আৰু এই বিদায় ক্ষণত কায়িকভাৱে আমি জাগোনবাসী ৰাইজে আমি মহান শিল্পী হিয়াৰ নামতো জুবিন গাৰ্গক আমি তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ কিন্তু জুবিন দা সদায় অসম আৰু অসমীয়াৰ বাবে জীয়াই থাকিব অসমীয়া অন্তৰত আৰু সকলো অসমীয়াৰ চকুত কিন্তু জুবিন দাৰ দৃষ্টিৰে আমি জাতিটোক চাব লাগিব আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো বিশেষকৈ বিভিন্ন দল সংগঠনৰ সহযোগত জাগোনবাসীৰ ৰাইজৰ নেতৃত্বত স্বতঃস্ফূৰ্তভাৱে জাগোনবাসীৰ বিভিন্ন জাতি জনগোষ্ঠীৰ একত্ৰিত হৈ ইফালে তিৰাপ নৈ পাৰ হৈ সিপাৰৰ মানুহ ইফালে বুঢ়ীদিহিং নৈ সিপাৰৰ মানুহ মাজতে জাগোন দুই নৈ পাৰৰ মানুহ শিল ঢল ভাঙি জাগোনবাসী ৰাইজে একত্ৰিত হৈ মহান শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ভৱিষ্যতে জুবিন গাৰ্গৰ ক্ষেত্ৰত আমাৰ ইয়াত কিবা অনুষ্ঠান গঢ় লোৱাৰ কিবা চিন্তা আছে সপোনটো বহুত আছে এজন সাগৰ সদৃশ মানুহ পাহাৰ সদৃশ আছিল বিশাস তেখেতৰ অন্তৰ তেখেতক লৈ কৰাৰ আচলতে কি কৰিম আমি আলোচনা কৰিব লাগিব বৰ্তমান সময় আৰু পৰিৱেশ নহয় কিন্তু অনাগত দিনত আমাৰ উঠি অহা প্ৰজন্মই যাতে জুবিন গাৰ্গক সদায় মনত থয় তাৰ বাবে আমি কিবা এটা চিন্তা কৰিম জাগোনবাসী ৰাইজে